গুড ইভিনিং ফ্ৰেণ্ডছ। এয়া আমি ৰাতিপুৱা ওলাই গৈছিলোঁ মৰ্ণিং ৱাকত। এইটো কালিৰ ভিডিঅ' হয়, বাট আজি আপলোড কৰিলোঁ, কালি সময় পোৱা নাই। আৰু কালি যিহেতু ছট পূজা আছিলে আৰু আমি ৰাতিপুৱা অলপ খোজকাঢ়িবলৈ ওলাই যাওঁ, তাৰ বাবে আৰু খোজকাঢ়োতে আৰু পূজাৰ ফালে গৈ পালোঁ, নদীৰ পাৰৰ ফালে গৈ তাতে দেখা পালোঁ ইমান মানুহ, ইমান ভিৰ, সুন্দৰ এটা পৰিৱেশ। আৰু আমি ভাবিলোঁ অলপ, মই আৰু মোৰ ফ্ৰেণ্ড লগত আছিল, আমি ভাবিলোঁ অলপ মানে পূজাটো কৰি আহোঁ যেতিয়া আহিছোঁ যেতিয়া। তাৰপিছত আমি লাহে লাহে খোজকাঢ়ি পূজাৰ ফালে গ'লোঁ, নদীৰ পাৰৰ ফালে। তাতে গৈ দেখা পালোঁ ইমান ধুনীয়া এটা পৰিৱেশ, চবে ইমান ধুনীয়াকৈ পূজা কৰি আছে। তাৰপিছত সূৰ্যটো ওলাই গৈছে আৰু সূৰ্য প্ৰণাম কৰিম বুলি ভাবি গৈছোঁ। এয়া মোৰ ফ্ৰেণ্ডে পূজা কৰি আছে, সূৰ্য প্ৰণাম কৰি আছে। আৰু আমি অলপ পানীত নামি দিলোঁ, নামি আৰু পূজা চূজা কৰিলোঁ। চবে ফটো চটো উঠি আছে, পূজা কৰি আছে, পানীত অলপ নামি পানীৰ পৰিৱেশটো অলপ উপভোগ কৰিলোঁ। লগতে চালোঁ ইমান ধুনীয়া এটা পৰিৱেশ পূজাৰ কাৰণে, আৰু বহুত মানুহ হৈছে তাতে। এইটো গোৱালপাৰাৰ ঘাটপাৰ হয়, ব্ৰহ্মপুত্ৰ পাৰ। তো তাতে আৰু ছট পূজাৰ ইমান ধুনীয়া এটা পৰিৱেশ চলি আছিল, সেইকাৰণে আৰু আমিও আজি ৰাতিপুৱাই ওলাই গ'লোঁ তালৈ। থেংক ইউ ফ্ৰেণ্ডছ।